অপৰাধ জগতৰ নায়কৰ ধৃষ্টতা চাওক অভটগুৰে নচা সিন্ডিকেট মাষ্টৰৰ অতপালি জাতীয় জীৱনক অপমান কাঠ কয়লা সুপাৰী মাফিয়াৰ কথাতে কোৱা হয় নহয় নতুন ধনীৰ মান নাই মানুহৰ হাতলৈ যেতিয়া বক্ৰ পথেৰে বহুত ধন আহে তেতিয়াই গৰু গোখাই নমনা হয় কথা যেন তেনেকুৱাই ফটোত দেখা এইজন মহাশয়ৰ ক্ষেত্ৰতো তেৰেই হৈছে হঠাতে সিন্ডিকেটৰ পৰা কোটি কোটি টকা লাভ কৰি অভটগুৰে নচা এইগৰাকী মহাশয় কৰিছে জাতিদ্ৰোহী কাম জাতিটোৰ আবেগক ভেঙুচালি কৰিছে এইগৰাকী সিন্ডিকেট মাষ্টৰে এই মহাশয়জনৰ নাম হৈছে শিৱচাঁদ হাতীবৰুৱা ওজনিৰ সিন্ডিকেটৰ মাষ্টৰৰ কাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া হাতীবৰুৱাৰ বিৰুদ্ধে গামোচাক অপমানৰ অভিযোগ গামোচা টুকুৰা টুকুৰকৈ কাটি পিন্ধালে কুকুৰক কিছুদিন পূৰ্বে সিন্ডিকেট মাষ্টৰ শিৱচাঁদ হাতীবৰুৱাই পালন কৰিছিল পোহনীয়া কুকুৰটোৰ বাৰ্থডে পালনৰ নামত গামোচাক অপমান কৰে শিৱচাঁদ হাতীবৰুৱাই কুকুৰক গামোচা পিন্ধাই সেই ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰে এনেদৰে কুকুৰৰ গাত মেৰিয়াই ৰখা হৈছে জাতিটোৰ আবেগৰ সৈতে জড়িত ফুলাম গামোচাখনক গামোচাক অপমান কৰাই নহয় এনে কাণ্ড সংঘটিত কৰি জাতিটোক আত্মহাস্য কৰিছে শিৱচাঁদ হাতীবৰুৱাই ইতিমধ্যে এই কাণ্ডৰ ফলত সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্নজনে গামোচাক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে নামঘৰৰ থাপনাত থোৱা গামোচাক অপমান কৰাত প্ৰতিক্ৰিয়া অসমীয়াৰ আবেগৰ গামোচাখনক শেহতীয়াকৈ প্ৰদান কৰা হৈছে জিআই টেগ অসমীয়া সমাজ জীৱনত গামোচাৰ আছে এক বিশেষ স্থান কিন্তু বহাগ বিহুৰ সময়তে গামোচাখনকে শ্ৰদ্ধা কৰাটো দূৰৰ কথা অসন্মান কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সেনেহৰ বিহুৱানৰ মৰ্যাদা হানি কৰি পুনৰ বিতৰ্কত সোমাই পৰিছে শিৱচাঁদ হাতীবৰুৱা এই কাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মাফিয়া কাইটেৰে ধন কথা হাতীবৰুৱা গ্ৰেপ্তাৰৰ দাবী শিৱচাঁদ হাতীবৰুৱা প্ৰকৃততে অসমীয়া হয় নে নহয় হাতীবৰুৱাক ধুৰন্তৰ আখ্যা লাচিত সেনা থলগিৰিৰ এই কাণ্ডৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে বিভিন্ন দল সংগঠনে কুকুৰক গামোচা পিন্ধাই গাড়ীত বহুৱাই ফটোৰ বাবে পোষ্ট দিয়া এইগৰাকী শিৱচাঁদ হাতীবৰুৱাৰ বিৰুদ্ধে সৰব হৈছে বিহু সুৰক্ষা সমিতিৰ উপদেষ্টা প্ৰবৃত্ত শৰ্মা সিন্ডিকেট মাষ্টৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই শৰ্মাই কয় যে এয়া অসমবাসীৰ বাবে লজ্জাজনক খবৰ শিৱচাঁদ হাতীবৰুৱাই অসমীয়া নহয় বুলিও সন্দেহ ব্যক্ত কৰে বিহু সুৰক্ষা সমিতিৰ উপদেষ্টাগৰাকীয়ে আহোম ৰজাই দিয়া উপাধিৰ পৰা তেওঁলোকে কি শিকিলে বুলিও ক্ষোভ ব্যক্ত কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে প্ৰবৃত্ত শৰ্মাই এই বাতৰি অত্যন্ত আমাক লজ্জিত কৰিছে এটো সমগ্ৰ অসমবাসীৰ কাৰণে অসমীয়াসকলৰ কাৰণে এটা লজ্জাজনক খবৰ মোৰ সন্দেহ হৈছে তেখেত প্ৰকৃততে অসমীয়া হয় নে নহয় মই শুনিছোঁ তেখেতৰ নাম শিৱচৰণ বৰুৱা হাতীবৰুৱা এইবিলাক অসমৰ ৰজাদিনীয়া উপাধিৰে তেখেতসকলক সম্ভাষণ তেখেতলোকে উপাধি লাভ কৰিছিল আহোম ৰজাৰ পৰা তেখেতসকলে কি শিকিলে এইটো অত্যন্ত লজ্জাজনক কথা গামোচাখনত অসমৰ স্বাভিমান জড়িত হৈ আছে যিখন গামোচাক ভাৰত চৰকাৰে জিআই টেগ দিছে তেনেস্থলত এই গামোচাখনক এনেধৰণে অপমান কৰাটো মানে মই কি ভাষাৰে মই তেওঁক গৰিহণা দিম মই সেইটো এতিয়ালৈকে বিচাৰি পোৱা নাই যিখন গামোচাক অসমৰ ৰাইজে আদৰ কৰে সন্মান কৰে মৰমৰ চিনস্বৰূপে বিহুত উপহাৰ দিয়ে আৰু ভগৱন্তৰ সিংহাসনত যিটো আমাৰ
বৈষ্ণৱ বাগ্য যিখন আমাৰ সিংহাসন বা অন্যান্য পূজা পতল যাগ যজ্ঞটো এই গামোচাখনে শ্ৰদ্ধা জনোৱা হয় তেনে এখন গামোচাক হাতী বৰুৱা বোলাজনে আনি কুকুৰক চোলা পিন্ধাই দিয়াটো অতি লজ্জাজনক কথা অতি গৰিহণাযোগ্য আৰু মই বিহু সুৰক্ষা সমিতি অসমৰ এগৰাকী জ্যেষ্ঠ কৰ্মকৰ্তা হিচাপে মই বিহু সুৰক্ষা সমিতি অসমৰ হৈ মই গৰিহণা দিছোঁ আৰু অসমবাসীৰ ওচৰত তেখেতে ক্ষমা খুজিব লাগে মাফ খুজিব লাগে তেখেতে যিটো ভুল কৰিছে আনহাতে এই কাণ্ডক লৈ নাৰাজ হৈছে লাচিত সেনা অসম থলগিৰি নামৰ সংগঠনটোৱে শিৱসান হাতীবৰুৱাক ধুৰন্তৰ আখ্যা দিয়াৰ লগতে শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে গামোচা অসমৰ স্বাভিমানী আমাৰ গামোচাখনক আচলতে হাতীবৰুৱা উপাধিৰ এজন ধুৰন্ধৰ ব্যক্তিয়ে তেখেতে গামোচাখন চিলাই পেলানি আচলতে সি কুকুৰক পিন্ধাই আছে আচলতে আমি লাচিত সেনা অসম থলগিৰিৰ তৰফৰ পৰা আচলতে এই হাতীবৰুৱা নামৰ ধুৰন্ধৰ ব্যক্তিজনক আচলতে গৰিহণা জনাইছোঁ ধিক্কাৰ জনাইছোঁ আমি ইয়াৰ লগতে এটা কথা তেখেতক আমি ক'ব বিচাৰিছোঁ তেখেতে জনাটো উচিত যিহেতু যিখন গামোচা আচলতে অসমৰ বাহিৰত আচলতে বিদেশতো আচলতে অসমৰ স্থান পাবলৈ সক্ষম হৈছে যিখন গামোচা আচলতে অসমৰ সত্ৰাধিকাৰসকলে আচলতে সত্ৰৰ যি আমাৰ গুৰু আসনৰ স্থান দিয়ে আৰু যিখন গামোচা আচলতে আমাৰ অসমৰ আই মাতৃসকলে অতি কষ্টৰে আচলতে তাঁতশালত বৈ পানি আচলতে প্ৰস্তুত কৰে আৰু যিখন গামোচা আচলতে অসমৰ সমগ্ৰ আচলতে ৰাইজে যিহেতু এটা শ্ৰদ্ধা কৰে সন্মান জনায় আৰু সেই গামোচাখনক লৈ এই হাতীবৰুৱা নামৰ ধুৰন্ধৰ ব্যক্তিজনে আচলতে যি চোলা চিলাই পেলানি কুকুৰক পিন্ধাইছে আমি লাচিত সেনা অসম থলগিৰিৰ তৰফৰ পৰা আচলতে নিন্দা জনাইছোঁ তেখেতক ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ তেখেতক আৰু ইয়াৰ লগতে আমি এটা কথা অসম চৰকাৰকো আমি আচলতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা আমি অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ আচলতে এই ধুৰন্ধৰটো আচলতে য'তে থাকক তেখেতক বিচাৰি হ'লেও গ্ৰেপ্তাৰ কৰিব লাগে নগাঁও জিলাৰ প্ৰাক্তন ছাত্ৰ নেতা শিৱৰঞ্জন বৰাই এই কাণ্ডক গৰিহণা দি শীঘ্ৰে হাতীবৰুৱাক গ্ৰেপ্তাৰৰ দাবী জনাইছে আৰু সেই বৈশিষ্ট্যসমূহক যদি কোনোবাই ভংগ কৰি পেলাই নিজৰ মতে যদি কিছুমান কাম কৰে তেতিয়াহ'লে প্ৰথম কথাটো তেখেতৰ পৰা আইনী ব্যৱস্থা ল'ব লাগে আৰু দ্বিতীয়তে গামোচা 10 প্ৰকাৰৰ থাকে আৰু বিভিন্ন সময়ত অসমীয়া মানুহৰ বিভিন্ন সময়ৰ মানে বিভিন্ন উৎসৱেই হওক বা বিভিন্ন পাৰ্বণেই হওক প্ৰত্যেকটো ক্ষেত্ৰতে গামোচা বিভিন্ন ধৰণৰ ব্যৱহাৰ থাকে কিন্তু আমি এনেকুৱা ক'তো পোৱা নাই যে কোনোবাই গামোচাৰ দ্বাৰা কাপোৰ চিলাই কুকুৰক পিন্ধা তেনেকুৱা উৎসৱ পাৰ্বণ আমি ক'তো পোৱা নাই যিটো বস্তু হৈছে আমাৰ বৰ্তমান সময়ত অসমীয়া সংস্কৃতি বা আমাৰ যিটো আমাৰ পৰম্পৰা আছে তাৰ পৰিপন্থী আৰু সেইটো কাৰণে আমি গৰিহণা দিছোঁ এনেকুৱা ব্যক্তি হয়তো চাগে তেখেতে অসমীয়া পৰম্পৰা বা অসমীয়া সংস্কৃতিৰ কথা তেখেতে হয়তো ভালকৈ নাজানে সেইটো কাৰণে হয়তো চাগে তেখেতে এনেকুৱা ধৰণৰ অত্যন্ত গৰিহণাযোগ্য কাম কৰিছে আৰু তেখেতক সকীয়াই দিছোঁ যে পুনৰ তেখেতে এইটো কাম নকৰে আৰু কুকুৰ এটা কথা আমি সকলোৱে জানো যে জীৱ জন্তুক মৰম কৰাটো উচিত কিন্তু সেই মৰমে যাতে এটা পৰ্যায়ৰ ওপৰত গৈ পেলাই এটা জাতিৰ এটা সভ্যতা সংস্কৃতিৰ লগত যাতে খেল বা জাতিৰ এটা সভ্যতা সংস্কৃতিৰ লগত যাতে কোনো ধৰণৰ তেনেকুৱা আঘাতমূলক কোনো ধৰণৰ কাম যাতে নকৰে তাৰ কাৰণে প্ৰত্যেকজন ব্যক্তি কিন্তু বৰ্তমান সময়ত সচেতন হোৱাটো উচিত প্ৰতিটো ক্ষেত্ৰতে গামোচাক ব্যৱহাৰ কৰা হৈছে নেকি আমি যদি চাওঁ পূৰ্বতে তেতিয়া দেখিছিলোঁ সাংস্কৃতিক শিল্পীসকলেও গামোচাৰ বিভিন্ন ধৰণৰ পোচাক পৰিধান কৰি পিন্ধিছিল বা শেহতীয়াকৈ আমি নিৰ্বাচনৰ ক্ষেত্ৰতো দেখিছোঁ গামোচা দলিয়াই দিয়া বা ভৰিৰে মোহাৰি দিয়া ইত্যাদি বিভিন্ন ক্ষেত্ৰত এই গামোচাখনক লৈ বাৰে বাৰে কিয় হেতালি খেলা হয় এইটো হয়তো তেখেতসকলৰ চিন্তাধাৰাৰ দৈন্যতা হৈছে বৰ্তমান সময়ত বৰ্তমান যিটো বিশ্বায়নৰ যুগ চলিছে এই যুগটোত মানুহবিলাকে সংস্কৃতি পৰম্পৰা এইসমূহক বিশেষ এটা চিন্তাধাৰা বিশেষ এটা মানে গুৰুত্বপূৰ্ণভাৱে তেখেতসকলে নাচায় কেৱল মাত্ৰ এটা সাধন বা কেৱল মাত্ৰ এটা বস্তু হিচাপে তেখেতসকলে গণ্য কৰে গামোচাটো কেৱল মাত্ৰ ডিঙিত পিন্ধা এখন বস্তুৱেই নহয় গামোচা হৈছে এনেকুৱা এটা বস্তু যিটো আমি এখন গামোচা আমি কি কৰোঁ আমি গুৰু আসনত দিওঁ আমি গুৰুস্থানীয় জ্যেষ্ঠ ব্যক্তিসকলক দিওঁ গামোচাখনেৰে আমি আমাৰ সমাজ সংস্কৃতিৰ ভাগৱত বা কীৰ্তন ঘোষাখনক আমি মেৰিয়াই ৰাখোঁ তো গামোচা বা এনেকুৱা ধৰণৰ যোনসমূহ আমাৰ বস্ত্ৰ আছে এই বস্তুসমূহ আমাৰ অসমীয়া সমাজ জীৱনৰ আয়ুস ৰেখা এই বস্তুসমূহৰ পৰা আমি যে অসমীয়া আমাৰ যে এনেকুৱা বস্তু আছে আমাৰ জাতীয় বস্ত্ৰ আছে সেইসমূহ আমি সমগ্ৰ অসমতে সমগ্ৰ ভাৰতবৰ্ষতে বা সমগ্ৰ আমি বিশ্বতে আমি তাৰ দ্বাৰা আমি চিনাকি দিব পাৰোঁ আৰু সেইটো কাৰণে হয়তো আমি GI টেগ পাইছোঁ তেনে এক স্থলত তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত গামোচাখনক যদি এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে প্ৰত্যেকজন ব্যক্তিয়ে সি লাগিলে ৰাজনেতাই হওক সি লাগিলে শিল্পী সাহিত্যিক যোনেই নহওক কিয় গামোচাখনক তেখেতসকলে উচিত মৰ্যাদা দিয়াটো বৰ্তমান সময়ত কিন্তু মোৰ মতে তেখেতসকলে উচিত মৰ্যাদা দিয়াটো উচিত যদি এনেকুৱা কৰা নাযায় অনাগত সময়ত এইসমূহ আমাৰ যোনসমূহ জাতীয় আমাৰ চিন্তা চৰ্চা আছে জাতীয় চিন্তা চৰ্চাৰ পৰা আদি কৰি আমাৰ যোনসমূহ বস্তু আছে সমল আছে এই সমলসমূহ কিন্তু বিভিন্ন ধৰণে বিকৃত হৈ আহিবলগীয়া প্ৰজন্ম কিন্তু আমি যোনটো সঁচা বা যোনটো আচল GI প্ৰথম কথা মই ক'লোৱেই যে যিহেতু GI টেগ পোৱা এখন গামোচা তাত বিকৃত কৰা মানে এইটো এটা আইনী প্ৰক্ৰিয়াৰ মাজলৈ আনি পেলাই তেখেতক আইনী প্ৰক্ৰিয়াৰ জৰিয়তে
জৰিয়তে তেখেতক উচিত ব্যৱস্থা লোৱাটো মই ভাবোঁ যে উচিত ব্যৱস্থা লোৱাটো তেখেতৰ কাৰণে প্ৰয়োজনীয়। গামোচাক অপমান কৰা এইগৰাকী শিৱচান্দ হাতী বৰুৱাৰ ঘৰ হৈছে যোৰহাটৰ কৰঙাত। একালত আছিল ট্ৰেক্টৰৰ হেণ্ডিমেন, কিন্তু হঠাতে উজনিৰ কাঠ, কয়লা আৰু চুপাৰী সিন্ডিকেটৰ মাষ্টৰ হৈ আজি কোটি কোটি টকাৰ ধন সম্পত্তিৰ মালিক শিৱচান্দ হাতী বৰুৱা। নিউজ ডেস্ক ৰিপৰ্ট, NE-Bharat 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.